education. ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ নৱম শ্ৰেণীৰ কবিতাটিৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ। 1 নম্বৰ প্ৰশ্নটোত আছে অতি চমু উত্তৰ দিয়া। ক নম্বৰটো হৈছে মানুহৰ সুখ দুখৰ আচল কথা কি? ইয়াৰ উত্তৰ হ'ব মানুহৰ সুখ দুখৰ আচল কথা হ'ল মন। খ নম্বৰ প্ৰশ্নটোত আছে কেনেকুৱা ধৰণৰ ভাৱে মানুহক তললৈ বুৰাই বুলি কবিয়ে কৈছে? উত্তৰ মই বা মোৰ ভাৱে মানুহক তললৈ বুৰাই বুলি কবিয়ে কৈছে। গ নম্বৰ প্ৰশ্নটোত আছে নিস্বাৰ্থৰ বাট কেনেকুৱা? উত্তৰ হ'ব নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে, অৰ্থাৎ নিস্বাৰ্থৱান মানুহৰ পদযাত্ৰা সদায় মসৃণ আৰু আনন্দমুখৰ হয়। ঘ নম্বৰ প্ৰশ্নটোত আছে কবি আনন্দচন্দ্ৰ আগৰৱালাক কিয় ভাঙনি কোঁৱৰ বুলি কোৱা হয়? উত্তৰ আগৰৱালাই কেইবাটিও ইংৰাজী কবিতা অসমীয়ালৈ শুৱলাকৈ ভাঙনি কৰা বাবে তেওঁক ভাঙনি কোঁৱৰ বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটোত আছে কাক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে? উত্তৰ পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই বুলি কবিয়ে ব্যক্ত কৰিছে। কবিৰ মতে প্ৰকৃত সুখ কেনেকৈ পাব পাৰি? উত্তৰ প্ৰকৃত সুখ পাবলৈ হ'লে মানুহে স্বাৰ্থ ত্যাগ কৰিব পাৰিব লাগিব, আনৰ কাৰণে খাটিব লাগিব বা আনৰ দুখত দুখী হ'ব পাৰিব লাগিব। সকলোকে আপোন কৰি ল'ব পৰা গুণেও মানুহক সুখী কৰে। নিস্বাৰ্থ মানুহবোৰ সদায় সুখী হয়। 2 নম্বৰ প্ৰশ্নটোত আছে কবিতাটোৰ মূল কথাখিনি নিজৰ ভাষাত লিখা। উত্তৰ সুখ নামৰ কবিতাটোত কবি আনন্দচন্দ্ৰ আগৰৱালাদেৱে এই পৃথিৱীত বসবাস কৰা মানুহে সুখ বিচাৰি হাবাথুৰি খাই ফুৰিছে যদিও সুখৰ মুখ দেখা পোৱা নাই সেই কথাকে প্ৰতিফলিত কৰিছে। মানুহে সুখ সুখ বুলি গোটেই জীৱনটো সুখৰেই সন্ধানত বলিয়াৰ দৰে ব্যস্ত থাকে যদিও সুখৰ মুখ দেখা নাপায়। সুখ বিচাৰি ফুৰোতে সংসাৰত সুখৰ সলনি দুখহে লাভ কৰে। কবিয়ে কৈছে যে যিসকলে নিজৰ স্বাৰ্থক বলিদান দি আনৰ হকে চিন্তা কৰিব পাৰে সেইসকলৰ পিছে পিছে সুখ ঘূৰি ফুৰে। তেনে লোকৰ বাবে এই পৃথিৱী হৈছে পৰম সুখৰ ঠাই। আনৰ দুখ অভাৱ বুজি আপোন কৰিব পাৰিলেও সংসাৰত দুখ নাথাকে। যিসকল লোকে আনৰ সুখত সুখী হ'ব পাৰে, আনৰ হাঁহিত নিজকে বিলীন কৰি দিব পাৰে, তেনে লোকে সদায় সুখী হ'ব পাৰে। আনকি আনৰ দুখত কান্দিব জনা মানুহে কান্দোনতো সুখ বিচাৰি পায় বুলি কবিয়ে কৈছে। এই পৃথিৱীত বাস কৰা সকলো মানুহে আমাৰ আপোন। সকলো নৰনাৰীয়েই এজন পৰম পিতাৰেই সন্তান। সেইবাবে গাই গোটা পেটে ভঁৰাল অৰ্থাৎ কেৱল নিজৰ পেটটোৰ কথা চিন্তা নকৰি লোকৰ দুখলৈ মন দিব কৈছে। মানুহৰ সেৱা আৰু মানুহৰ পূজাক মুখ্য ব্ৰত হিচাপে গ্ৰহণ কৰিলেও সুখী হ'ব পাৰি। মই মোৰ বুলি মায়ামোহৰ জালত বন্দী হৈ থাকিব নালাগে। এই মই আৰু মোৰ এনেধৰণৰ মনোভাৱে মানুহক তললৈহে নিয়ে। সুখ আৰু দুখৰ একমাত্ৰ কাৰণ হৈছে আমাৰ মন। সেয়ে যিমান পাৰি আমি মনক নিয়ন্ত্ৰণ কৰিবলৈ শিকিব লাগে। কবিয়ে কৈছে স্বাৰ্থৰ বাটত কেৱল দুখৰ কাঁইট আৰু স্থূল হুল পোতা থাকে, আনহাতে নিস্বাৰ্থৰ বাট হৈছে সেন্দুৰীয়া আলি আৰু এই বাটত সুগন্ধি কুসুম ফুলে। এই পৃথিৱীৰ সকলো মানুহকে আমি নিজৰ ভাই ভনী বুলি নিস্বাৰ্থ মৰম যাচিব পাৰিলে এই বিশ্বপ্ৰেম তথা সুখেৰে পৰিপূৰ্ণ হৈ পৰিব বুলি কবিয়ে কবিতাটোত উল্লেখ কৰিছে। ইয়াৰ পাছতে আছে 3 নম্বৰ প্ৰশ্নটোত ব্যাখ্যা কৰা। ক নম্বৰটোত আছে অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই, পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই। ইয়াৰ উত্তৰত লিখিম উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত কবি আনন্দচন্দ্ৰ আগৰৱালাদেৱে লিখা সুখ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। প্ৰেগাপ চেঞ্জ কৰি লিখিবা উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহে কিদৰে সুখ লাভ কৰিব পাৰে তাকেই ক'ব বিচাৰিছে। মানুহ স্বাৰ্থপৰ অৰ্থাৎ নিজৰ কথাকেই চিন্তা কৰিব নালাগে। নিজৰ বাহিৰেও আনৰ কথা চিন্তা কৰিব লাগে। আনৰ দুখ অভাৱ বুজি আপোন কৰিব পাৰিলেও সংসাৰত দুখ নাথাকে। যিসকল লোকে আনৰ সুখত সুখী হ'ব পাৰে, আনৰ হাঁহিত নিজকে বিলীন কৰি দিব পাৰে, তেনে লোকে সদায় সুখী হ'ব পাৰে। ইয়াৰ পাছতে খ নম্বৰটোত দিছে গাই গোটা পেটে ভঁৰাল নহবা লোকৰ দুখলৈ চোৱা, মানুহৰ সেৱা মানুহৰ পূজা পবিত্ৰ বৰত লোৱা। উত্তৰ
উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অসমীয়া সাহিত্য চয়নিকা অন্তৰ্গত কবি আনন্দচন্দ্ৰ আগৰৱালাদেৱে লিখা সুখ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতা ফাঁকিত কবিয়ে মানুহ যে স্বাৰ্থপৰ হ'ব নালাগে সেই কথা অৱতাৰণা কৰা হৈছে। মানুহ অত্যাধিক ব্যক্তিকেন্দ্ৰিক হ'ব নালাগে। গাই গোটা পেটে ভৰাল অৰ্থাৎ ভোক পিয়াহত কেৱল নিজৰ পেটটোৰ ভৰোৱা কথা চিন্তা নকৰি আনৰ অৱস্থালৈ চাব লাগে। মানৱ সেৱা হ'ল প্ৰকৃত সেৱা। মানৱ পূজনৰ দৰে পুণ্য কাম একো নাই, গতিকে কবিয়ে এই প্ৰকৃত সেৱাৰ নামত নিজকে উৎসৰ্গিত কৰিবলৈ সকলোকে আহ্বান জনাইছে। ইয়াৰ পাছতে আছে তোমালোকৰ গ নম্বৰটোত স্বাৰ্থৰ বাটত দুখৰ কাঁইট খোজে পতি বিন্ধে হুল নিস্বাৰ্থৰ বাট সেন্দুৰীয়া আলি সুগন্ধি কুসুম ফুলে। উত্তৰ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত কবি আনন্দচন্দ্ৰ আগৰৱালাদেৱে লিখা সুখ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতা ফাঁকিত কবিয়ে মানুহ স্বাৰ্থপৰ হ'লে যে খোজে পতি দুখ পাব লগা হয় সেই কথা অৱতাৰণা কৰা হৈছে। স্বাৰ্থপৰ মানুহৰ বিপদ অসীম। এনে মানুহে লাভ কৰা সুখ কেতিয়াও চিৰস্থায়ী নহয়। সকলোৰে বাবে চকুৰ কুটা দাঁতৰ শূল সদৃশ্য। এই ধৰণৰ মানুহে সংসাৰত প্ৰতিটো খোজতে দুখ কষ্ট ভোগ কৰিব লগা হয়। কিন্তু নিস্বাৰ্থৱান মানুহ সকলোৰে আপোন। এই ধৰণৰ মানুহৰ বাবে সংসাৰ পথত বাধা বিঘিনি নাথাকে। যি দিশে গতি কৰে সেই সেন্দুৰীয়া বাটত সুগন্ধি কুসুম ফুলে। ইয়াৰ পাছতে আছে ভাষা বিষয়ক প্ৰশ্নসমূহ। ১ নম্বৰটোত আছে উদাহৰণ চাই বাকী কেইটা কৰা। ইয়াত কি দিছে? আপোন, আপোন হ'লে পৰ হয়। সুখ, দুখ, দুখ হ'লে সুখ। স্বাৰ্থ, নিস্বাৰ্থ, অভাৱ, উভৈনদী, সন্তোষ, অসন্তোষ, হাঁহি, কান্দোন। তাৰ পিছৰটোত আছে উদাহৰণ চাই বাকী কেইটা কৰা। সামৰত, সামৰ্থ্য, ধৰম, ধৰ্ম, কৰম, কৰ্ম, বিৰিশ, বৃক্ষ, যতন, তাৰ, মুকুতি, মুক্তি। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।